অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যাত্ৰা। নগাঁৱত বিপুল আদৰণি নৱাগত সভাপতিজনৰ। যাত্ৰাৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে আদৰণি জনালে চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS ডিগ্ৰীধাৰী মাৰ্টিনা টুডুক। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যোৱাকালি ৰাতি নগাঁও আহিছে। আজি নগাঁৱত তেওঁ বটদ্ৰৱা থান যাব আৰু তাৰপিছত মৰিগাঁও যাব। কালি ৰাতি আমি নগাঁওখন আমাৰ ফ্লেগ বেনাৰ দলীয় ফ্লেগ বেনাৰ আমি সজাইছিলোঁ আৰু ৰাতিপুৱা 6টা বজাৰ পৰা নগাঁও মিউনিচিপালিটিয়ে সকলোখিনি খুলি দিয়ে। আমি খবৰ পালোঁ, আমি আহিলোঁ। এয়া দেখা গৈছে যে এইখন গাড়ী আৰু দুখন টোটেল 3খন গাড়ীয়ে তেওঁলোকে খুলিছে। আমি মিউনিচিপালিটিৰ অফিচাৰক আমি ফোন কৰিলোঁ। অফিচাৰে আমাক জনালে যে ইঞ্জিনিয়াৰে আমাক জনালে যে মই নাজানো। তাৰপিছত আমি যিটো এজেঞ্চিয়ে লগাই সেই এজেঞ্চিক আমি সুধিছোঁ, ক'লে। তাৰপিছত আমি মিউনিচিপালিটিৰ যিজন এক্সিকিউটিভ অফিচাৰ, আমি এক্সিকিউটিভ অফিচাৰক সুধিলোঁ। তেওঁ কৈছে যে মই নাজানো। তাৰপিছত আমি মিউনিচিপালিটিৰ অফিচত গ'লোঁ, তেওঁলোকে ক'লে নাজানো। আজি ইয়াত আহি আমি পেলাই এইখিনি আমি ইয়াত দেখিছোঁ যে চাওক কেনেকৈ তেওঁলোকে খুলিছে। হয়, তেওঁলোকে বেনাৰ পোষ্টাৰ যেতিয়া ইয়াত লগায়, কি পাৰ্মিশ্যন ভিত্তিত লগায়? তেওঁলোকে এতিয়া পাৰ্মিশ্যনৰ কথা কৈছে যে বেনাৰ পোষ্টাৰ লগাবলৈ পাৰ্মিশ্যন আছিল নে নাই, সেই তেনেকুৱা ধৰণৰ কথা কৈছে। আমি এতিয়া ইয়াত ৰখাইছোঁ, এইখিনি আমাৰ ইয়াত নমাই দিব লাগিব। এয়া চাওক, এখন গাড়ী আৰু এখন গাড়ী। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক। নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক, আমাৰ পাৰ্মিশ্যন নমাই দিয়ক। আমাৰ বস্তু ইয়াত নমাই দিব লাগিব। আমাৰ বস্তু ইয়াত নমাই দিব লাগিব। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিব লাগিব। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিব লাগিব। আপোনালোকে কি ভিত্তিত খুলিলে আমি নাজানো। আমাৰ বস্তু ইয়াত আপোনালোকে নমাই দিয়ক। আমি ইয়াত ৰাস্তাত পেলাই দিয়ক, আমি ৰাস্তাৰ পৰা লৈ যাম। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিব লাগিব। আপোনালোকে নমাই দিয়ক, আপোনালোকে ইয়াত নমাই দিয়ক, লৈ যাম। আপোনালোকে নমাই দিয়ক, নমাই দিয়ক, নমাই দিয়ক। আমাক আপোনালোকে নমাই দিয়ক। আমি কোনো আমাৰ বস্তু আপোনালোকে ইয়াত নমাই দিয়ক। ইয়াত চাওক, 2 গাড়ী মাল, 2 গাড়ী আমাৰ দলীয় পোষ্টাৰ কেনেকৈ খুলি পেলাই ৰাতিপুৱা একো নহয়, আমি ইয়াতে পেলাই দিম। ইয়াত লগাই সেইখিনি কপিও আমাক লাগিব। এতিয়া চাওক, এখন গাড়ী পলাই গৈছে এতিয়া, আৰু এখন গাড়ী এয়া চাওক।
এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা চলি আছে। গৌৰৱ গগৈ কাৰণে তেওঁলোক কম্পমান হৈছে। দেখা গৈছে উৰিয়াগত তেওঁ আজি পোষ্টাৰ কাটিছে আৰু ইয়াত এইখিনি তেওঁলোকে এইবিলাক কৰিছে। ৰখা ৰখা বস্তুবিলাক নমাই ল'ব দিয়া। নমাই ল'ব দিয়া, নমাই ল'ব দিয়া, নমাই ল'ব দিয়া, নমাই ল'ব দিয়া। এনেকে ভাবে চৰকাৰ চলিছে। চাওক এনেকে ভাবে চৰকাৰ চলিছে। দুখন গাড়ীৰে ৰাতিপুৱাৰ পৰা কোনো কথা নাই বতৰা নাই তেওঁলোকে খুলিছে, খুলি পেলাই তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে। আজি আমি দেখিছিলোঁ যে ৰুলিং চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিবা প্ৰগ্ৰেম থাকিলে তেওঁলোকে বহুতখিনি বস্তু তেওঁলোকে লগায় এনেকৈ। আজি আমাৰ যেতিয়া আমি লগালোঁ কোনো অফিচাৰে নাজানে যে কাৰ নিৰ্দেশনাত এইটো হৈছে, কাৰ নিৰ্দেশনাত এনেকৈ খোলা গৈছে। আমাক ইয়াৰ উত্তৰ লাগিব। উৰিয়াগাঁৱতো এখন পোষ্টাৰ সিন্ধুৰা সাগৰিকা দলঙৰ কাষত পোষ্টাৰখন ফালি পেলোৱা হৈছে। মুখখন গৌৰৱ গগৈৰ মুখখন কাটি পেলোৱা হৈছে। এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক এইটো এটা প্ৰি প্লেন হৈছে, এইটো এটা প্ৰি প্লেন হৈছে। চাওক ইখন গাড়ী মিউনিচিপালিটি অফিচত আছে, আমি এতিয়া মিউনিচিপালিটি অফিচত যাম। চাওক প্ৰি প্লেনভাৱে তেওঁলোকে কৰিছে। তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰা এইটো কাম আৰম্ভ কৰিছে। আমি অফিচাৰক ফোন কৰিছোঁ, অফিচাৰে নাজানো কৈছে। যোনটো এজেঞ্চিয়ে কাম লয় তেওঁলোকক ফোন কৰিছোঁ, তেওঁলোকে নাজানো কৈছে। আজি এইটো আমি জানিবলৈ বাকী নাই যে এইটো ওপৰ মহলাৰ নিৰ্দেশন হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখিছে যে হাজাৰ হাজাৰ মানুহ লোক ওলাই আহিছে, তাৰ বাবে এইটো কৰিছে। কিন্তু এনেকুৱা ধৰণৰ কাম কৰিব নাপায়, এনেকুৱা ধৰণৰ কাম কৰিব নাপায়। আজি দেখিছে আপোনালোকৰ চকুৰ আগত এখন গাড়ী পলাই পেলাই যে মিউনিচিপালিটি অফিচত গৈছে। আমি সেইখিনি বস্তু আমাক লাগিব, লগাব দিয়ে নিদিয়ে নাজানো, আমাৰ বস্তু আমাক লাগিব। ইয়াৰ পৰা পোনে পোনে আপুনি বটদ্ৰৱালৈ যাব আৰু 10টাকৈ স্থানত কাৰ্যসূচী ৰাখিছে। যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 2 দিনৰ কাৰ্যসূচীত আমাৰ দলৰ সতীৰ্থসকলৰ পৰা, কৰ্মীসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা যথেষ্ট আমি সমৰ্থন পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত গোটেই 2দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিলে। আজিৰ 3য় দিনটো। এই ক্ষেত্ৰত মই প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, নগাঁও, আজিৰ দিনটো মৰিগাঁও আৰু কামৰূপ ৰুৰেল, লগতে প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ, প্ৰত্যেক আমাৰ দলীয় নেতাসকল যিসকলে আমাক এই 3দিনীয়া কাৰ্যসূচীত সহায় কৰিলে। বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ আজি অনুপস্থিত, তেওঁ মধ্যপ্ৰদেশলৈ যাবলগীয়া হ'ল। বিভিন্ন আমাৰ বিধায়কসকল যিসকলে 2 দিন আগত যোৰহাটলৈ গৈ আমাক আদৰিলে। আমাৰ যিমান কষ্ট যোৱাকালি আমি দেখা পালোঁ যে আমি প্ৰায় 1:30 বজালৈকে আমি ৰাস্তাতে আছিলোঁ। 2টা বজাতে আজি ৰাতিপুৱা 2টা বজাত আমি সোমাইছোঁ। তো ইমান দেৰিলৈকে যে আমাৰ কৰ্মীখিনি কষ্ট কৰিবলগীয়া হ'ল, মোৰ তাৰ বাবে অলপ দুখিত। আৰু সকলোৱে জানে যে যোৰহাটত এগৰাকী সাংবাদিকে আমাৰ এই ভিৰৰ মাজত যথেষ্ট অসুবিধা পালে। তেখেতৰ প্ৰতি মই যথেষ্ট দুখিত। আজি আমাৰ মহিলা কংগ্ৰেছৰ এটা টীম তেখেতৰ ওচৰত গৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ ল'ব যে ভিৰৰ মাজত বিশেষকৈ আমাৰ মহিলা সাংবাদিকসকলৰ কি ধৰণৰ ব্যৱস্থা হ'লে ভাল। যিয়ে নহওক বৰ্তমান যোৱা 2টা দিনৰ ভিতৰত বতৰে আমাক অলপ সহায়ো কৰিছে। আমাৰ যাত্ৰাত আমাৰ বতৰে ইমান প্ৰভাৱ পেলোৱা নাই। আজিটোৱে চাই আছোঁ আৰু আজিটো ঠিকে হৈ গ'লে তেতিয়া আমাৰ
আৰু কাইলৈ দিনটো ঠিকে থাকিলে আমাৰ মনটো শান্তি থাকিব। আনফালে ৰাইজৰ সঁহাৰি, তাৰ মাজত সকলোৱে কৈছে যে কি নতুন উদ্যমেৰে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ পৰিকল্পনা নতুন চাওক, আমি সামূহিক নেতৃত্বৰ ওপৰত বিশ্বাস কৰোঁ। প্ৰত্যেক পৰিকল্পনা ইয়াৰ আগতেও আমি উচ্চস্তৰীয় বৈঠকৰ যোগেদি PCC এক্সিকিউটিভ পাতি, পলিটিকেল এফেয়াৰ্ছ কমিটি, দিল্লী নেতৃত্বৰ লগত পাতি সকলোৰ আমি ৰায়টো গুৰুত্ব সহকাৰে লওঁ। আৰু মইতো বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ ৰায়টো আটাইতকৈ বেছি মই গুৰুত্ব দিওঁ। যি আমাৰ মণ্ডলৰ বিষয়াসকলে কয়, যি আমাৰ ব্লকৰ বিষয়াসকলে কয়, মই ভাবোঁ যে এই দীৰ্ঘদিনৰ যাত্ৰাত মই এটাহে কথা জানো যে মোতকৈ বেছি কষ্ট আমাৰ মণ্ডলৰ বিষয়াসকলে কৰে। তো আগন্তুক দিনতো আমাৰ মণ্ডলৰ পৰা আমি ফিডবেকটো সোনকালে কেনেকৈ আমি পাওঁ, চিষ্টেমেটিকলি কেনেকৈ পাওঁ, সেয়া আমাৰ চেষ্টা থাকিব। যিটো ভূপেন বৰাই যিটো নোৱাৰিলে সেই গুৰু দায়িত্ব আপোনালোকত আহি গৈছে যে বিৰোধী ঐক্য, সেই ক্ষেত্ৰত কি হ'ব? প্ৰশ্নটো আকৌ কওকচোন। যে যিটো ভূপেন বৰা ফেলৰ বুলি কোৱা হৈছিলে যে বিৰোধী ঐক্য গঠন কৰাৰ ক্ষেত্ৰত তেওঁ সফলতা লাভ নকৰিলে, আপোনাৰ ওপৰত গুৰু দায়িত্ব আহিছে ২৬ৰ নিৰ্বাচন সমাগত। মই ভূপেন বৰা ডাঙৰীয়াক ছাকচেছ হিচাপে লওঁ। আজি তেওঁ যোৱা ৪টা বছৰৰ ভিতৰত তেওঁ খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। আহিয়ে তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল'লে যে AIDF দলৰ লগত মিত্ৰতা নহ'ব। দ্বিতীয়তে ডাঙৰ সিদ্ধান্ত ল'লে যে ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰা চলা সময়ত তেওঁ অসমৰ ভিতৰত আমাৰ দলৰ নেতৃত্ব ল'লে। আৰু আমি অসমৰ ভিতৰত আমি প্ৰথম ৰাজ্য হ'লোঁ যি এটা অসম ভাৰত জোড়ো যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ। বিৰোধী ঐক্য মঞ্চত খালি কংগ্ৰেছক দুখ দিলে এইটো চিন্তাটো মই নাভাবোঁ। ইয়াত আমাৰ সামূহিক কিছু বিশ্লেষণ কৰাটো প্ৰয়োজন আছে। আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত প্ৰত্যেক দল নিজৰ কৰ্মীসকলৰ লগত বিশ্লেষণ কৰি অনাগত দিনত কেনেদৰে আমি আৰু সবল হ'ব পাৰোঁ, সকলোকে এই পদক্ষেপ লোৱাটো উচিত। প্ৰত্যেক মই পুনৰবাৰ কৈছোঁ, প্ৰত্যেক বিষয়ৰ ওপৰত, বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তৃণমূল কৰ্মীসকলৰ ৰায় আৰু জ্যেষ্ঠসকলৰ লগত মত বিনিময়, এই দুটা প্ৰক্ৰিয়া আমি সম্পূৰ্ণ নকৰাকৈ সিদ্ধান্ত ৰাজহুৱা কৰাটো জটিল। আজিও আমাৰ তৃণমূল পৰ্যায়ৰ ৰাইজে যথেষ্ট আমাৰ কৰ্মীখিনি দলটোক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, আমি সদায় অলপ দুখোজ আগবাঢ়ি যাওঁ। যদি আমি নিজৰ দলটোকে আমি ভালকৈ সবল কৰিব নোৱাৰোঁ, আমি এটা ভাল মিত্ৰ হ'ব নোৱাৰিম। মই এজন ভাল মিত্ৰ হ'বলৈ, কংগ্ৰেছ দলটো এটা ভাল মিত্ৰ হ'বলৈ, এটা শক্তিশালী মিত্ৰ হ'বলৈ প্ৰথমে নিজৰ শক্তিটো বৃদ্ধি কৰিব লাগিব। আৰু তাৰ পিছত আমি বিভিন্ন ৰণকৌশল আমি ৰাইজৰ ওচৰতো যাব লাগিব। খালি মিত্ৰতা লগতে ৰাইজে কোনকেইটা বিষয়ৰ ওপৰত আমাৰ মিত্ৰতা হোৱাটো বিচাৰে, ৰাইজে কোনকেইটা বিষয় আমাক উত্থাপন কৰাটো বিচাৰে, তো আমি ৰাইজৰ ওচৰতো যাব লাগিব। BJP দলৰ কোনকেইটা কেলেংকাৰী যে আজি তেওঁলোকে লুকাবলৈ বিচাৰে, সেইখিনিও বিষয় আমি ফাদিল কৰিব লাগিব। আপোনালোকৰ আজি সাংবাদিকসকলৰ আজি বাক স্বাধীনতা নাই। কোনোবাই প্ৰশ্ন কৰিলে তেওঁলোকৰ ওপৰত পুলিচ কেছ হয়। অলপ দিন আগতে আপোনালোকৰ এজন সাংবাদিকৰ পুলিচ কেছ নহ'ল, যেতিয়া তেওঁলোকে এটা BJP ৰেলীৰ যেতিয়া এটা বাৰ্তা তেওঁলোকে প্ৰকাশ কৰিলে। লোকতন্ত্ৰ কেনেকৈ জীয়াই ৰাখে? তো আপোনালোকে নিশ্চয় মিত্ৰতা সম্পৰ্কে আমাক সুধি আছে, কিন্তু আমাক ৰাইজৰ বিষয়বোৰ, সাংবাদিকসকলৰ বাক স্বাধীনতা, আমাৰ বৰ্তমান চৰকাৰৰ কেলেংকাৰী, নিজৰ দলৰ আমাৰ সবল কৰা স্থিতি, বহুতখিনি কথা আমি একে সময়ত চিন্তা কৰিব লাগে। তো সেইকাৰণে সকলোকে আমি ধাৰাবাহিকভাৱে আমি প্ৰত্যেক বিষয়ৰ ওপৰত এটা সমাধান বা এটা ৰাস্তা নিশ্চয় মিলিব। ঘৰ বিভীষণ বুলি একাংশ লোক আছে বুলি কংগ্ৰেছত প্ৰায়ে এটা কথা উত্থাপন হৈ থাকে। গতিকে আপুনি নতুনকৈ সভাপতিৰ দায়িত্ব লৈছে, গতিকে কংগ্ৰেছত থকা BJP